আমি আপ ৰাজধানী এক্সপ্ৰেছখনত 12424 খনত আপোনাৰ ডিমাপুৰৰ পৰা ৰাজধানীত আহি আছিলে ৰাতি। তেতিয়া সি উইদাউট টিকেট বিন পাই অহাৰ কাৰণে যিজন তাত ট্ৰেইনত কৰ্তব্যত থকা টি আমাৰ ৰাজধানীত অহা এস্কৰ্ট পাৰ্টিক চমজাই দিলে। তেতিয়া একেটাৰ পৰা মানে চাৰ্চ কৰি কিনি বডিৰ যিটো টাই উৰুত চেলুটেপ প্লাষ্টিকেদি মেৰাই কিনি অনা আমি পালোঁ। পাই কিনি আমি RPF জব্দ কৰি কিনি পুনৰ মোৰ ইয়াত কেছ ৰেজিষ্টাৰ হৈছে, আমি ইয়াত জব্দ কৰিলোঁ। আৰু মানুহ তিনিজন আছিলে। তিনিজনৰ ভিতৰত এক নম্বৰ হৈছে আজাদ আলী, তাৰ গৈ হৈছে তিতাবৰ আপোনাৰ চেলেংগাঙত। আৰু 2 নম্বৰ হৈছে ৰাহুলুৰ ৰহমান, একেটাৰ গৰু তিতাবৰত বকাকলা আপোনাৰ গাঁৱত। আৰু 3 নম্বৰ হৈছে টুটু আলী, একেটাৰ গৰু তিতাবৰ বেৰেঙা গাঁও। ল'ৰাকেইজন এতিয়া আমি বিহিত ব্যৱস্থাৰ কাৰণে আমি অলৰেডি গ্ৰেপ্তাৰ কৰি কিনে আপোনাৰ মহামান্য আদালতলৈ নিবৰ বাবে আমি চেষ্টা কৰি আছোঁ। ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আমি সোধ-পোছ কৰিছোঁ যে ইয়াত যে বিশেষ ইহঁতে কানেক্টেড কিবা নাই, কিন্তু নাগালেণ্ডৰ লগত আছে বুলি কৈছে, কিন্তু মানুহকেইজনক চিনি নাপায় বুলি কৈ আছে এতিয়া আণ্ডাৰ ইণ্টাৰগেশ্যনত। প্ৰায় আমাৰ জব্দ কৰা ব্ৰাউন চুগাৰখিনি 110 গ্ৰামমান হৈছে উইদাউট বাকচত, আৰু বাকচৰ সৈতে আপোনাৰ 392 গ্ৰাম আছে। সেইটোতো অনুমানিক বৰ্তমান আমি ডিটেইল ক'ব নোৱাৰোঁ, তথাপি আমাৰ 20-22 লাখ টকামান হ'ব লাগে।